Hello students, last video আমি অনুশীলনী 4.2 ৰ 2 লৈকে সলভ কৰিলো। আজি আমি 3 টোৰ পৰা কৰিম। 3 টো কি দিঠা আছে? দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। ঠিক আছে নে? গতিকে 3 টো প্ৰথম আমাক সংখ্যা দুটা ধৰি ল'ব লাগিব। যে ধৰা হ'ল সংখ্যা দুটা x আৰু y। ঠিক আছে নে? আমি সংখ্যাটা ধৰি ললো x আৰু y বুলি। এটা দিয়া আছে কি দি থোৱা আছে? সংখ্যা দুটাৰ সমষ্টি দি থোৱা আছে x + y = কিমান দি থোৱা আছে? 27 আৰু গুণফল xy = কিমান দি থোৱা আছে? 182। ঠিক আছে নে? এতিয়া আমাক উলিয়াব লাগে সংখ্যা দুটা কি। গতিকে আমি যেতিয়া এটা ইকুৱেশ্যনটা যেতিয়া আমি সলভ কৰিছিলোঁ তেতিয়া আমি কি কৰোঁ? আমি এইটোকে চোৱা, এই ইকুৱেশ্যনটো আমি যেতিয়া সলভ কৰিছিলোঁ এই দুটা আমি পূৰণ কৰিছিলোঁ। পূৰণ কৰি সেই সংখ্যাটো যিটো আছিলে তাৰ উৎপাদক দুটা ভাঙি দিছিলোঁ। সেই দুটা যোগ বা বিয়োগ কৰিলে আমি এইটো পাইছিলোঁ। মানে এইটো সমষ্টি আৰু এইটো গুণফল। ঠিক আছে নে? তেনেকৈ আমি ইকুৱেশ্যনটো বনাই ল'ব লাগিব। ঠিক আছে? এতিয়া আমি xy ইয়াত দি থোৱা আছে। আমি xy নিদিওঁ, বেলেগ কিবা এটা দিওঁ। যিকোনো কিবা এটা দি দিয়া। a² দিয়া। a² - 27a + 182 = 0। ঠিক আছে নে? ঠিক আছে? গতিকে এইটো আমি ভাঙি দিম। a² 182 কিমান হ'ব? 13 14 মাল্টিপ্লাই হ'ব নেকি? 4 × 12 2 গ'লে 1, 4 × 4 = 5, 3 × 3 1 × 1, গতিকে 3281 182। গতিকে a² - 13a - 14a + 182 = 0। এইটো কমন ল'লে a - 13 - 14টো কমন ল'লে a - 13 = 0। গতিকে a - 14 × a - 13 = 0। অৰ্থাৎ a - 14 = 0 বা a - 13 = 0। ঠিক আছে নে? গতিকে আমি ইয়াৰ মান কি পালোঁ? a = পালোঁ 14, a = পালোঁ 13। গতিকে আমাৰ প্ৰশ্নটো কি কৈছিলে? সংখ্যা দুটা উলিওৱা যাৰ সমষ্টি। এতেকে সংখ্যা দুটা হ'ল 13 আৰু 14। যি দুটা যোগ কৰিলে 27 ওলায় আৰু দুইটা মাল্টিপ্লাই কৰিলে 182 ওলায়। ঠিক আছে নে? কৰিব পাৰিবানে? এই বস্তুটো বুজি পালা নহয়? এই বস্তুটো মানে আমি এই দুটা পূৰণ কৰোঁ, তাক ভাঙি দিওঁ, ভাঙি পেলাই যোগ বা বিয়োগ কৰি পেলাই মাজৰটো পাওঁ। চিম্পুলকৈ তেনেকৈ ল'লেই হ'ল। ঠিক আছে? কৰিব পাৰিবা নহয়? ঠিক আছে। 4টো চোৱা। 4টো কি দি থোৱা আছে? দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ বৰ্গৰ যোগফল 365 বুলি কৈছে। গতিকে 4 নম্বৰটো ধৰা হ'ল সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা। গতিকে এটা x হ'লে আৰু আনটো কি হ'ব? x + 1 হ'ব। ক্ৰমিক বুলি কৈছে নহয়, তাৰ পিছৰটোৱে মানে x + 1 দিয়া আছে। কি দি থোৱা আছে? সিহঁত বৰ্গৰ যোগফল, ইহঁত দুটা বৰ্গৰ যোগফল মানে x² + x + 1 2 = কিমান? 365। ভাঙি দিয়া। x² + x² + 2x + 1 = 365। এইটো আগলৈ লৈ আহা। 2x² + 2x
এইটো আগলৈ লৈ আহিলে মাইনাছ হৈ যাব মাইনাছ একেটা কমি যাব 364 ইকুৱেল টু 0 দুয়েদি কাটি দিয়া x স্কোৱাৰ প্লাছ x মাইনাছ 2 গুণ 2 2 গুণ 16 2 দুগুণ 4 ইকুৱেল টু 0 182 আছে 182 টো অথনি আমি পাইছিলোৱে 13 14 হয়নে x স্কোৱাৰ প্লাছ 14x মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0 x টো কমন ল'লে x প্লাছ 14 মাইনাছ 13 টো কমন ল'লে x প্লাছ 14 ইকুৱেল টু 0 ঠিক আছে নে বুজি পাইছা গতিকে x plus 14 equal to or x minus 13 equal to 0 অর্থাৎ x plus 14 equal to 0 বা x minus 13 equal to 0 x is equal to minus 14 x is equal to 13 ঠিক আছে নে বা কিন্তু ইয়াৰ আমাৰ কি কৈছিলে ধনাত্মক বুলিহে কৈছিলে ধনাত্মক সংখ্যা বুলিহে কৈছিলে গতিকে আমি ঋণাত্মকটো নলওঁ ঠিক আছে এটাকে x equal to 13 টো আমি ল'ম গতিকে সংখ্যা দুটা হল 13 x to 13 আৰু x plus 1 আছিলে মানে আৰু 14 ঠিক আছে এটো 13 টো ললো মানে কি হয় এটো ইয়া লিখি দিব পাৰা ঋণাত্মক মান গ্ৰহণযোগ্য নহয় কাৰণ ধনাত্মক সংখ্যা বুলিয়ে কৈছে আমাৰ সংখ্যা দুটা হল x মানে 13 আৰু x plus 1 মানে 14 বুজি পালানে কৰিব পাৰিবা ঠিক আছে 15 টো চোৱা 15 টো কি দি থোৱা আছে 15 টো হৈছে 5 টো দি থোৱা আছে যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম গতিকে যদি অতিভুজটোৰ 13 সেন্টিমিটাৰ অইন বাহুলতা উলিওৱা গতিকে 5 নম্বৰটো ইয়াত আমাৰ এটা সমকোণী ত্ৰিভুজৰ কথা কৈছে গতিকে এটো হৈছে সমকোণী ত্ৰিভুজ হয়নে তাৰ ভূমিটো আমাক দি থোৱা নাই আৰু উচ্চতা দি থোৱা নাই অতিভুজটো দি থোৱা আছে অতিভুজ মানে এটো 13 সেন্টিমিটাৰ দি থোৱা আছে ঠিক আছে নে গতিকে প্ৰথম আমি কি কৰিম ধৰা হল ভূমি ইকুৱেল টু 1 সেন্টিমিটাৰ উচ্চতাটো কি কৈছে ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলি কৈছে x minus 7 সেন্টিমিটাৰ ঠিক আছে নে আৰু অতিভুজ দিছে নেকি অতিভুজ ইকুৱেল টু 13 সেন্টিমিটাৰ মানে ভূমিটো x এটো x minus 7 এতিয়া পাইথাগোৰাছ পাইছিলানে উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্যটো পাইছিলানে এটো অতিভুজ স্কয়াৰ অতিভুজৰ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উচ্চতা স্কয়াৰ হয়নে গতিকে x স্কয়াৰ প্লাস x minus 7 স্কয়াৰ ইকুৱেল টু 13 স্কয়াৰ হয়নে গতিকে x স্কয়াৰ প্লাস x স্কয়াৰ minus 2 into x into 7 plus 7 square equal to 13 square গতিকে 2x square minus 7 গুণ 14 14x plus 49 এটো এফালে লৈ আহিলে 13 square মানে হ'ব 169 minus 169 equal to 0 এখিনি লাগাটো বুজি পালানে গতিকে ইয়াৰ পিছত কি হৈ যাব implies 2x square
তাৰপিছত -14x তাৰপিছত কিমান আছিলে -169 -14 +49 মানে -140 140 হ'ব নে 120 হ'ব 169 49 120 হ'ব 120 = 0 বুজি পালানে এইটো পালো গতিকে এক 2 দি ডিভাইড কৰি দিয়া অকমান সৰু কৰি দিয়া x² - 7x - 60 = 0 গতিকে এটো সলভ কৰা x² ইয়াত 60 আছে 60 মানে 5 বাৰং 60 12 * 5 ঠিক আছে -12x + 5x - 60 = 0 x কমন ললে x - 12 + 5 কমন ললে x - 12 = 0 গতিকে x + 5 or x - 12 = 0 অৰ্থাৎ x + 5 = 0 বা x - 12 = 0 x = -5 বা x = 12 ঠিক আছে না গতিকে আমি এই মাইনাসটো নধৰো আমি অকল প্লাসটো ধৰিম এটাকে x = 12 ঠিক আছে গতিকে ত্ৰিভুজ তোৰ ভূমি 12 সেন্টিমিটার উচ্চতা 12 - 7 = 5 সেন্টিমিটার ঠিক আছে নে কৰিব পাৰিবানে এনেকুৱাবিলাক কৰিব পাৰিবা ঠিক আছে নহলে আজি আমি এই পাছলৈকে সলভ কৰিলো আকৌ ইয়াৰ নেক্সট ভিডিঅত আকৌ ইয়াৰ পিছৰখিনিৰ পৰা আমি সলভ কৰিম